লাইন কৰাই দিব লাইন কৰাই দিয়ক মোক উঠা মোক উঠা চা ইফালে চা হিৰো কি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক ঘটনা আমি যোৱাকালি শুনিবলৈ পালোঁ যে চিৰাং ডিষ্ট্ৰিক্টৰ বেংথলৰ বাসিন্দা এজন নাবালিকা ছোৱালী ক্লাছ 10 পঢ়ি থকা মাইনৰ এইটো ছোৱালী এই ছোৱালীজনৰ ওপৰত তিনিজন বদমাছবিলাকে বা কালপ্ৰিটসকলে মানে এনেকৈ বেয়াকৈ ৰেপ কৰিছে সেইটো মানে ক'বলৈ কোনো তেনেকৈ ভাষা বিচাৰিবলৈ আমি পোৱা নাই বা শব্দ ওলাবলৈ মানে সক্ষম হোৱা নাই গতিকে আমি প্ৰথমতে এই নিন্দনীয় যি কাণ্ড যি ৰেপ কেছ ইয়াৰ ওপৰত আমি তীব্ৰতা এটা মানে তেওঁলোকক কি কৈছে আমি কণ্ডেমেশ্যনটো দিছে আৰু এই ঘটনাৰ সন্দৰ্ভত মানে প্ৰচাৰ হোৱাৰ লগে লগে আমাৰ চিৰাং জিলাৰ যি প্ৰশাসন পুলিচ প্ৰশাসন আৰু চিভিল প্ৰশাসন তেওঁলোকৰ কঠোৰ যি এটা পদক্ষেপ এই পদক্ষেপৰ দ্বাৰাই যোৱাকালি ৰাতিৰ ভিতৰত তিনিজনকো মানে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু ৰাইজৰ হৈ আমাৰ চিৰাং ডিষ্ট্ৰিক্ট প্ৰশাসন তেওঁলোকলৈ অশেষ ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ওচৰত আমি দাবী কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে কঠোৰতকৈ কঠোৰ একদম কঠোৰতম যি শাস্তি তেওঁলোকক পক্সৰ থ্ৰুৱেদি যিহেতু মাইনৰ এটা এছৰ্ট ৰেপ কেছটো হৈছে ইয়াৰ মানে ন্যায়টো পক্সৰ থ্ৰুৱেদি অতি সোনকালে বিচাৰটো হয় এইটো আমি বিচাৰিছোঁ আৰু বিচাৰৰ দ্বাৰা তেনেকৈ যিসকল মানে জঘন্য কাণ্ডত ৰেপ কেছত মানে জড়িত আছে বা যোনে মানে ৰেপটো কৰিছে তিনিজনকো অতি সোনকালে মানে ন্যায়ৰ থ্ৰুৱেদি তেওঁলোকক ফাঁচীলৈকে মানে শাস্তিটো বিহিব লাগে এইটো আমি বিচাৰিছোঁ আৰু এটা কথা আমি অসম চৰকাৰলৈ এইটো দৃষ্টিগোচৰ কৰিবলৈ আমি বিচাৰিছোঁ আৰু তেওঁলোকক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে বিগত সময়ত মাজে মাজে তেনেকৈ কাণ্ডবিলাক আমাৰ খিলঞ্জীয়াসকলৰ বা ট্ৰাইবেলসকলৰ ওপৰত যি নিৰ্যাতন যি নাকি মানে অপব্যৱহাৰ তেনেকৈ কৰাটো বহুত সময়ে আমি দেখিবলৈ পাইছোঁ বা হৈ আছোঁ গতিকে এই সময়বিলাক কেতিয়াবা এনেকৈ মানে সমস্যাবিলাক বা পদক্ষেপবিলাক আমি চৰকাৰৰ ফালৰ পৰা দেখিবলৈ পাইছোঁ যে তৎক্ষণাৎভাৱে অসম চৰকাৰ বৰ্তমান যি আমাৰ যিজনে সকলোৰে পৰিচিত আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যেনেকৈ পদক্ষেপ কৰি বা পদক্ষেপৰ দ্বাৰাই দুষ্কৃতিকাৰীসকলক মাৰ্ডাৰাৰসকলক বা ৰেপিষ্টসকলক যি সময়ৰ ভিতৰতে এনকাউণ্টাৰ কৰি দিয়া আমি দেখিবলৈ পাইছোঁ আৰু যিসকল দুষ্কৃতিকাৰী তেওঁলোকৰ ঘৰত তাৰমানে উচ্ছেদ কৰা বুলডোজাৰ লগোৱা এনেকৈ ব্যৱস্থাটো আমি দেখিবলৈ পাইছোঁ তো গতিকে একেখন ৰাইজৰে আমি বাসিন্দা আৰু একেখন ৰাইজৰ ভিতৰতে একেখন আইনৰ ভিতৰতে এই ঘটনা যিটো সংঘটি হৈ গ'ল খুব মানে লজ্জাজনক খুব মানে দুখৰ কথা গতিকে আমাৰ অসম চৰকাৰে এই একে ঘটনাৰ বিচাৰটো ঠিক তেনেকৈ প্ৰক্ৰিয়াৰে অতি সোনকালে কৰে তাৰ বাবে আমি অসম চৰকাৰক নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি ডিমাণ্ড কৰিছোঁ